ডিজিটেল আসাম 2.0 চেনেল পৰা নতুন ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। 2025 চনৰ প্ৰথমটো মাহতে অসম চৰকাৰৰ দ্বাৰা এটা গুৰুত্বপূৰ্ণ পৰ্টেল মুকলি কৰা হ'ল, যিটো পৰ্টেলৰ প্ৰয়োজন আমাৰ অসমৰ শ্ৰমিকসকলক বহুত বছৰৰ পৰাই হৈ আছিল। কিন্তু পৰ্টেল আছিল, পৰ্টেল নথকাও নহয়, কিন্তু সেই পৰ্টেলটোত কোনো ধৰণৰ এনেকুৱা ভাল সা-সুবিধা নাছিল যে পৰ্টেলটোত গৈ আপোনালোকে ভালকে কিবা কৰিব পাৰিব, কিবা এটা এপ্লাই কৰিব পাৰিব, তেনেকুৱা কোনো সুবিধা দিয়া হোৱা নাছিল শ্ৰমিকসকলৰ কাৰণে। কিন্তু এতিয়া যিটো চৰকাৰে পৰ্টেল মুকলি কৰিলে, যিটোৰ বিষয়ে মই আপোনালোকক যোৱাকালি ভিডিঅ'টোত কৈছিলো যে অসম চৰকাৰে শ্ৰমিকসকলৰ কাৰণে এটা নতুন পৰ্টেল আনিছে, এই পৰ্টেল আজি লঞ্চ কৰি দিয়া হল, মানে অফিচিয়েলি এতিয়া পৰ্টেলটো আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হল। গতিকে এই পৰ্টেলটোত আপোনালোকে কি কি সুবিধা পাব, আমাৰ শ্ৰমিকসকলে কেনেকে তেওঁলোকৰ যিটো প্ৰাপ্য হয়, যিখিনি চৰকাৰৰ তৰফৰ পৰা যিসমূহ সুবিধা লাভ কৰিবলগীয়া থাকে, এই সুবিধাসমূহ কেনেকে আপুনি ল'ব পাৰিব, কি কি সুবিধা থাকিব, কেনেকে চৰকাৰৰ ফালৰ পৰা আপুনি 25,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব, সকলোখিনি কথা আপোনালোকে এই পৰ্টেলটোত নিজে গৈ চেক কৰিব পাৰিব, যিটো আজি মই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম। গতিকে এই পৰ্টেলটোত কি আছে কি নাই সকলোখিনি কথা আমি ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া আপোনালোকক মই পৰ্টেলটো দেখুৱাৰ আগতে যিটো অফিচিয়েল এডভাৰটাইজমেন্ট হয় সেইটো আপোনালোকক মই প্ৰথমে দেখুৱাই লৈছো। আপুনি চাব পাৰে, নিৰ্মাণ ক্ষেত্ৰত জড়িত শ্ৰমিকৰ আৰ্থিক ভেটি সুদৃঢ়কৰণৰ অনন্য প্ৰয়াস নিৰ্মাণ সখী। পৰ্টেলটোৰ নাম হৈছে abocwwb.assam.gov.in। ইয়াত এতিয়া কি কি সুবিধা পাব এটা মানে তেওঁলোকে চমুকে দি দিছে। শ্ৰমিকৰ পঞ্জীয়ন আপুনি কৰিব পাৰিব পৰ্টেলটোত, আধাৰ আৰু ই শ্ৰম সংযুক্তকৰণ কৰিব পাৰিব, প্ৰাপ্য আৰ্থিক সাহায্যৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। ইতিমধ্যে পঞ্জীয়নভুক্ত শ্ৰমিকসকলে নিজৰ আধাৰ সংযুক্ত কৰি পুনৰ এই নতুন পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। অৰ্থাৎ যিসকল ধৰি লওক শ্ৰমিকে অলৰেডি পঞ্জীয়ন কৰি থৈছে, তেওঁলোকক আকৌ আধাৰ সংযুক্ত কৰি ইয়াত নতুনকৈ তেওঁলোকক মানে পঞ্জীয়ন কৰি ল'বলৈ কৈছে। এতিয়া আপোনালোকক মই ডাইৰেক্টলি পৰ্টেলটোলৈ লৈ আহিছো। আপুনি চাব পাৰে এইটো হৈছে পৰ্টেল নিৰ্মাণ সখী, যিটো ৰিচেণ্টলি লঞ্চ কৰা হৈছে। ইয়াত আপোনালোকক দুটা অপশ্যন দিছে, এটা হৈছে আছামিজ আৰু এটা হৈছে ইংলিছ। গতিকে আপুনি যদি ইংলিছত পৰ্টেলটোত ধৰি লওক পঢ়িব মেলিবলৈ অলপ ধৰি লওক বুজাত যদি অসুবিধা হয়, তেনেকুৱা ক্ষেত্ৰত আপুনি আছামিজ কৰি ল'ব। যদি আপুনি ইংলিছত চাব বিচাৰে তেনেহ'লে ইংলিছতো আপুনি ক্লিক কৰি ল'ব পাৰে। এতিয়া ইয়াত তেওঁলোকে এটা হেল্প ডেস্ক নম্বৰ দি দিছে, যিটোত আপোনালোকে ফোন কৰি বা সুধিবলগীয়া থাকিলে সুধিব পাৰে। পুৱা 8 বজাৰ পৰা গধূলি 8 বজালৈকে আপোনালোকে সপ্তাহৰ 7টা দিনতে মানে আপোনালোকে ইয়াত তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব। এতিয়া এই যিটো পৰ্টেল আছে, মই অসম চৰকাৰক বহুত ধন্যবাদ দিব বিচাৰিছো যে তেওঁলোকে এটা বহুত মানে ভাল পৰ্টেল মুকলি কৰিছে। আপুনি যদি পৰ্টেলটো ভালদৰে চাই তেনেহ'লে যদি ৱেবছাইটটো চাই তেনেহ'লে ইয়াত যিটো ডিজাইন আছে বা বস্তুখিনি তেওঁলোকে যেনেকে ধুনীয়াকে দিছে, এইটো যথেষ্ট ভাল। কাৰণ আজিকালি আমি দেখিবলৈ পাওঁ যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান পৰ্টেল থাকে, যিবিলাক পৰ্টেলৰ ধৰি লওক কালাৰ ভাল নহয় বা তেওঁলোকে যিবিলাক ধৰি লওক তাত ফেচিলিটি দিয়ে সেইবিলাক ক্লিক নহয়, কিবা নহয়। কিন্তু এই যিটো পৰ্টেল আছে, এই পৰ্টেলটোত বহুত ভালকে তেওঁলোকে বস্তুখিনি দি দিছে। আপোনালোকে যদি এতিয়া ওপৰলৈ স্ক্ৰল কৰে তেনেহ'লে প্ৰথমে ইয়াত আছে নিৰ্মাণ শ্ৰমিকৰ নতুন পঞ্জীয়ন, নিৰ্মাণ শ্ৰমিকৰ অনবৰ্ডিং পঞ্জীয়ন, নিৰ্মাণ শ্ৰমিকৰ সদস্য পদৰ নৱীকৰণ, নিৰ্মাণ শ্ৰমিক ক্লেইমৰ বাবে আবেদন। এতিয়া আপোনালোকক যদি মই ওপৰলৈ নিওঁ তেনেহ'লে আপুনি চাব পাৰে, ইয়াত তেওঁলোকে আমাৰ বিষয়ে বুলি এটা অপশ্যন দিছে। ইয়াত আপুনি সম্পূৰ্ণ বস্তুখিনিৰ বিষয়ে ভালদৰে জানিব পাৰিব। তাৰপৰা ইয়াত আছে আঁচনি আৰু লাভালাভ। ইয়াত এতিয়া আপোনালোকক মই ডাইৰেক্টলি পইণ্টলৈ লৈ যাব বিচাৰিছো যে শ্ৰমিকসকলে আচলতে কি কি সুবিধা লাভ কৰিব। এই যিটো পৰ্টেল মুকলি কৰিছে, এই পৰ্টেলটোৰ পৰা আচলতে শ্ৰমিকে কি লাভ পাব, ইয়াৰ পৰা কেনেকে তেওঁলোকে পইচা ল'ব পাৰিব। এতিয়া আপুনি আঁচনি আৰু লাভালাভ অপশ্যনটোত গৈ বৰ্ডে প্ৰদান কৰা সুবিধা অপশ্যনটোত যদি ক্লিক কৰি দিয়ে তেনেহ'লে এই শ্ৰমিক পঞ্জীয়নটো কৰাৰ লগে লগে আপুনি ইয়াৰ পৰা কি কি সুবিধা লাভ কৰিব বা কি কি সুবিধা লাভ পাব সেইখিনি বস্তু তেওঁলোকে ধুনীয়াকৈ লিখি দিছে। যে আপুনি কেনেকে পৰিয়ালৰ পেঞ্চন লাভ কৰিব, কেনেকে আপোনালোকে ইয়াৰ পৰা নগদ ধনৰ বঁটা লাভ কৰিব, কেনেকে আপুনি নিজৰ সন্তানৰ কাৰণে স্কলাৰশ্বিপ লাভ কৰিব, কেনেকে নিজৰ সন্তানক আপুনি পঢ়াবৰ কাৰণে ইয়াৰ পৰা পইচা লাভ কৰিব, বিয়া পাতিবৰ কাৰণে আপুনি কেনেকে ইয়াৰ পৰা 25,000 টকা লাভ কৰিব, সকলোবিলাক বস্তু তেওঁলোকে ডিটেইলছত ইয়াত দি থৈছে। প্ৰয়োজনীয় নথি পত্ৰ কি কি প্ৰয়োজন হ'ব সেইটো তেওঁলোকে দিছে। গতিকে মই আপোনালোকক বস্তুখিনি এফালৰ পৰা শ্বৰ্টভাৱে বুজাবলৈ চেষ্টা কৰিম। গতিকে আপুনি ভিডিঅ'টো যদি কমপ্লিটলি চাই তেনেহ'লে আপোনালোকে আৰু বেলেগ ভিডিঅ' চোৱাৰ কোনো ধৰণৰ প্ৰয়োজনেই নাথাকিব। এতিয়া মই আপোনালোকক বুজাবলৈ সুবিধা হ'বৰ কাৰণে মই এইটো ইংলিছ কৰি লৈছো, কাৰণ ইয়াত অসমীয়াত কি হৈছে কিছুমান বস্তু মিছমেটচ হৈ আছে, গতিকে ক'ৰবাত খেলি মেলি হৈ যাব পাৰে। এতিয়া প্ৰথমে যিটো সুবিধা আপোনালোকক প্ৰদান কৰিব সেইটো হৈছে আপোনাৰ বিবাহৰ লগত ৰিলেটেড। আপুনি যদি এই যিটো শ্ৰমিক পঞ্জীয়ন আছে, শ্ৰমিক পঞ্জীয়নটোত যদি আপোনালোকে 5 বছৰ একেৰাহে যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি থয়, মানে আপুনি ধৰি লওক প্ৰত্যেক বছৰে যদি ৰিনিউ কৰি আপুনি যদি 5 বছৰ যদি এজন শ্ৰমিক হিচাপে কাম কৰি আছে আৰু আপোনালোকে ইয়াত ৰিনিউ কৰি আছে আপোনাৰ কাৰ্ডটো, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আপোনাক 25,000 টকাকৈ প্ৰদান কৰিব বিবাহৰ কাৰণে। বা আপুনি যদি আপোনাৰ সন্তানৰ কাৰণেও আপুনি পইচাটো ল'ব বিচাৰে ল'ব পাৰিব। 2টা সন্তানলৈকে আপোনালোকে এই যিটো পইচা, এই পইচাটো আপুনি ল'ব পাৰিব। কিন্তু আপুনি ইয়াত 5 বছৰ কাম কৰা হ'ব লাগিব, মানে 5 বছৰ কাম কৰি থকা হ'ব লাগিব, তেতিয়াহে আপুনি এই পইচাটো লাভ কৰিব। আৰু এই পইচাটো আপোনালোকে 25,000 টকা লাভ কৰিব বুলি কৈছে। তাৰ পিছৰ যিটো তেওঁলোকে আপোনাক সুবিধা দিব সেইটো হৈছে স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং। এই যিটো ট্ৰেইনিং, এই ট্ৰেইনিংটো এজন বেনিফিচিয়াৰীকো দিব, লগতে তেওঁৰ যিটো ফেমিলি মেম্বাৰ তেওঁলোকে এই যিটো ট্ৰেইনিং, এই ট্ৰেইনিংটো ল'ব পাৰিব। তেওঁলোকে ট্ৰেইনিংটো ল'বৰ কাৰণে তেওঁলোকৰ বয়স 18 পৰা 45 বছৰ। आपके आधार कार्ड में आपका नाम, डेट ऑफ बर्थ या फोन नंबर गलत हो गया। अब इसको सही कराने के लिए आप सीधा आधार सेंटर की लाइन में लग जाएं। उससे पहले ये वीडियो जरूर देख लीजिएगा। पिछले हफ्ते ही छोटे भाई के आधार पे एड्रेस अपडेट करवाना था। अब पहले दिन गए तो आधार सेंटर ही बंद था। दूसरी बार गए तो लाइन इतनी लंबी थी कि देख के ही वापस आ गए। तीसरी बार गए तो आधे घंटे में नंबर तो आ गया,
पर फिर वो बोलते हैं कि सर्वर ही डाउन है, 1 घंटा और वेट करो, आधार नहीं हुआ कोतवाल हो गया। और फिर मुझे पता लगा कि मुझे ये सब कराने की तो এক্সিডেণ্টেল ডেথ হলে 3 লাখ টকা আৰু প্ৰাকৃতিক অৰ্থাৎ নেচাৰেল ডেথ হলে 50,000 টকা প্ৰদান কৰিব। গতিকে এইসমূহ সুবিধাই আপোনালোকে লাভ কৰিব যদি আপুনি ইয়াত পঞ্জীয়ন কৰি লয়। এতিয়া আপোনালোকক এটা কথা কৈ দিওঁ, আপোনালোকে এই ইয়াত যিটো পঞ্জীয়ন আছে পঞ্জীয়নটো কৰিলে এনেকুৱা নহয় যে আপুনি লাভ কৰিব। পঞ্জীয়ন কৰাৰ পিছত আপোনালোকে প্ৰত্যেকটো সুবিধাৰ কাৰণে ক্লেইম কৰিব লাগিব। কিছুমান সুবিধা পাবৰ কাৰণে আপুনি 5 বছৰ থাকিব লাগিব, কিছুমান সুবিধাৰ কাৰণে 3 বছৰ থাকিব লাগিব, কিন্তু প্ৰায় সুবিধা আপুনি ক্লেইম কৰিবৰ কাৰণে ইমিডিয়েট আপোনালোকে ক্লেইম কৰিব পাৰিব। ইয়াত সম্পূৰ্ণ তেওঁলোকে বস্তুখিনি লিখি দিছে। নিৰ্মাণ শ্ৰমিকৰ নতুন পঞ্জীয়ন যদি কৰিব বিচাৰে ইয়াত আহিব লাগিব। ইয়াত এতিয়া পঞ্জীয়ন কৰক অপশ্যনটোত গৈ আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব। আপোনাৰ ফোন নম্বৰ দিব লাগিব, তাৰ পৰা আপুনি এনেকৈ পঞ্জীয়ন কৰিব লাগিব বস্তুখিনি। মই কোনোবা ধৰি লওক হিতাধিকাৰী যদি পাওঁ তেনেকুৱা ক্ষেত্ৰত আপোনাক দেখুৱাম বাৰু পঞ্জীয়ন কৰি। তাৰপিছত যিটো আপোনালোকৰ সুবিধাসমূহ তেওঁলোকে দিছে ইয়াত আছে আপোনাৰ আঁচনি আৰু লাভালাভৰ তলত যিটো আছে অনুমোদিত হিতাধিকাৰীৰ তালিকা, যিসকল ধৰি লওক